নমস্কাৰ, মই সাংবাদিক পংকজ। আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত শৈক্ষিক দিশৰ এটা গুৰুত্বপূৰ্ণ তথা ভাল লগা খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। স্ক্ৰীণত দেখি থকা এইখন বিদ্যালয় হৈছে গোৱালপাৰা জিলাৰ দৰংগীস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতন। আৰু এইখন বিদ্যালয় কেন্দ্ৰিকে হৈছে এই বিশেষ গুৰুত্বপূৰ্ণ ভাল লগা খবৰটি। ইতিমধ্যে আপোনালোকে জানে যে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল সেয়া ঘোষণা কৰিছে আৰু এই বিদ্যালয়খনৰ পৰাও সৰ্বমুঠ 18গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবেলি উত্তীৰ্ণ হৈছিল। আৰু ভাল লগা খবৰটো হ'ল যে 18গৰাকী ছাত্ৰ ছাত্ৰীৰে সম্পূৰ্ণ 100%ই উত্তীৰ্ণ হৈছে, সুখ্যাতিৰে উত্তীৰ্ণ হৈছে এইখন বিদ্যালয়ৰ 18গৰাকীকৈ ছাত্ৰ ছাত্ৰী। এই 18গৰাকী ছাত্ৰ ছাত্ৰীৰে 11গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱাৰ বিপৰীতে 7গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। আৰু প্ৰথম বিভাগৰ ভিতৰত তন্ময় বসুমতাৰী নামৰ এগৰাকী ছাত্ৰই 88%ৰে ডিষ্টিংশ্যন পাই বিদ্যালয়খনৰ সমান্তৰালকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ এই সাফল্যত স্বাভাৱিকতে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে আচাৰ্য তথা অঞ্চলবাসী ৰাইজ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। তো এই সম্পৰ্কত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মন্তব্যৰ সমান্তৰালকৈ প্ৰধান আচাৰ্যৰ যি মন্তব্য সেই মন্তব্য আছে এই মুহূৰ্তত আপোনালোকক তেওঁলোকৰ যি মন্তব্য বিদ্যালয়খনৰ ফলাফলৰ সম্পৰ্কত সেয়া শুনাইছোঁ। নমস্কাৰ। আমাৰ এইবেলি ৰিজাল্ট আমাৰ বহুত ভাল। 18জন ছাত্ৰ ছাত্ৰীয়ে মানে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলে আৰু 18জনৰ 11জনে ফাৰ্ষ্ট ডিভিজন পালে আৰু 7জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'লে। তাৰে এজনে ডিষ্টিংশ্যন সহ 88%ৰে আমাৰ নিকেতনলৈ সুনাম কৰি আনিছে। আৰু আমি সমূহ আচাৰ্যাৰ আমাৰ মানে টিম ৱৰ্ক হিচাপে আমি লৈছিলোঁ এই ছাত্ৰ ছাত্ৰীখিনিৰ আমাৰ শৈক্ষিক যাতে উত্তৰণ ঘটায় আৰু তাৰ ক্ষেত্ৰত আমি সফল হৈছোঁ বুলি আমি ভাবিছোঁ। আৰু এই আমাৰ এইবেলিলৈকে 3টা বছৰ একেৰাহে আমি 100% উত্তীৰ্ণ হৈ আমি দৰংগিৰি অঞ্চললৈকে আমাৰ অসমীয়া মাধ্যমৰ এখন শিক্ষানুষ্ঠানে যে শৈক্ষিক ক্ষেত্ৰত কিছু অৰিহণা দিব পাৰিছোঁ সেইটো এতিয়া আজিৰ তাৰিখত আমাৰ অনুভৱ হৈছে। ৰিজাল্ট আমাৰ স্কুলৰ এইবাৰ লগতে যোৱাবাৰো ভাল আছিল বাৰু, এইবাৰ আৰু ভাল হৈছে। আমাৰ 18জনে মেট্ৰিক দিছিল, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলে। আৰু 18জনৰ ভিতৰত 11জনে ফাৰ্ষ্ট ডিভিজন আৰু 7জনে ছেকেণ্ড ডিভিজন পাইছে। 11জনৰ ভিতৰত এজন ডিষ্টিংশ্যন পাইছে। আজি আমাৰ স্কুলখন 2002 চনৰ পৰা মোটামুটি 22 বছৰ হ'ল। আৰু 22 বছৰত মোটামুটি প্ৰত্যেক বছৰে যেতিয়াৰ পৰা আমাৰ মেট্ৰিক দিছে প্ৰত্যেক বছৰে আমাৰ ভাল ৰিজাল্ট হৈ আছে। অঞ্চলটোত এটা সুনাম কৰি আনিবৰ কাৰণে সক্ষম হৈছে। আৰু স্কুলখনতে মই আজি মোটামুটি 4টা কাৰ্যকাল, 3 বছৰকৈ 4টা কাৰ্যকাল সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিলোঁ। আৰু এই 4টা কাৰ্যকালত আমাৰ স্থানীয় ৰাইজ আৰু আমাৰ আচাৰ্যসকলৰ অক্লান্ত চেষ্টাৰ সাধনত আমাৰ এই জনজাতি অত্যাধিক অঞ্চলতো আমাৰ এটা ভাল এটা ৰিজাল্ট কঢ়িয়াই লৈ আহিবৰ কাৰণে সক্ষম হৈছে। তাৰ কাৰণে মই আমাৰ আচাৰ্যসকলকে মই ধন্যবাদ জনাইছোঁ আৰু অঞ্চলবাসী ৰাইজক ধন্যবাদ জনাইছোঁ।